কইলে সিঙ্গাপুৰত তদন্ত কৰাৰ এখতিয়াৰেই নাই অসম পুলিচৰ কৈ দিলে যে অসম পুলিচে যেটো তদন্ত কৰিবলৈ দায়িত্ব চৰকাৰে দিছে সে অসম পুলিচৰ বোলে এখতিয়াৰেই নাই প্লেস অফ অকাৰেন্সত যোৱাৰ অসম পুলিচৰ বোলে এখতিয়াৰেই নাই যিবিলাক মানুহ জড়িত সেই মানুহবিলাকক ধৰি আনিবলৈ বা তেওঁলোকক মাতি আনিবলৈ আৰু তাৰ পাছত কৈছে যে তেওঁ দিয়া তদন্ত সঠিক তদন্ত কৈছে নে নাই আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে মোৰ লাইভটো চাই আছে নে নাই মই নাজানো নেচাব চাগে চালেও বেলেগৰ মোবাইলৰ পৰাই চাব চাগে আপুনি গতিকে যদি নাচায়ো তথাপি আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কৈছোঁ আপোনাক নিশ্চয় খবৰ দিব আপোনাৰ পালি পহৰীয়াবিলাকে বা আপোনাৰ চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছোঁ যে আপুনি ক'লে যে আপোনাৰ তদন্তকাৰী সংস্থা আপোনাৰ CID বা আপোনাৰ SITয়ে জুবিন দাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই আৰু হত্যা কৰা বুলি যেটো অভিযোগ আহিছে সেই অভিযুক্তবিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিলো আপুনি হত্যাকাণ্ড বুলি কৈ দিলে সেইকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলিয়ে কম সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যিসকল আছে সেইসকল সকলোকে ধৰিব লাগে জেলত দিব লাগে তদন্তৰ আওতালে আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক সেন্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া আপুনি ক'লে যে নহয় আপুনি যিখন এনকুৱাৰী কমিশ্যন আপুনি যিখন SIT বনাই দিছে আপুনি যেটো CID টিম বনাই দিছে তেওঁলোকে সিঙ্গাপুৰত বসবাস কৰা আমাৰ অসমৰ যিসকল মানুহ এই ঘটনাটোৰ লগত জড়িত সেই মানুহবিলাকক মাটি অনাৰ এখতিয়াৰ নাই ক'লেনে আকৌ উল্টা পুল্টা নক'ব পিছত আপুনি পাল্টা মাৰি দিয়ে পিছত আকৌ বিপদত পৰে আৰু তাৰপিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে নমস্কাৰ আকৌ এবাৰ দ্বিতীয় দিনৰ কাৰণে আজি লাইভত আহিবলৈ চেষ্টা কৰিছোঁ মই ভালকৈ নাজানো কাৰণে বস্তুটো মোৰ ভাইটিহঁতে কৰি দিছে বাৰু গতিকে মাজত কিবা লাইভত খেলি মেলি হ'লে অকণ ঠিক ঠাক কৰি দিব দেই আপোনালোকে অলপ কিবা কিবি মানে নিজে ঠিক কৰি ল'ব আৰু বস্তুটো হা শ্ৰদ্ধেয় অসমবাসী ৰাইজ আৰু শ্ৰদ্ধেয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক ৰাইজক মাজে মাজে মই কথা কম তাৰ একেটা সময়তে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কিছুমান কথা কম তেখেতৰ কিছুমান কথাৰ উত্তৰ দিম মই বিৰোধী দলৰ বিধায়ক মই অসমৰ এজন পুৰণি আন্দোলনকাৰী হয় সংগ্ৰামী মানুহ হয় গতিকে মই মাজে মাজে এনেকৈ চৰকাৰক প্ৰশ্ন কৰাটো জবাবদিহি কৰাটো সমালোচনা কৰাটো আৰু সঠিক সময়ত সঠিক প্ৰশ্নবিলাক উত্থাপন কৰি চৰকাৰক সঠিক দিশত আগবঢ়াই নিবাটো মোৰ এটা দায়িত্ব আৰু কৰ্তব্য বুলি গণ্য কৰোঁ অসম বিধানসভাত মই যেটো কাম কৰোঁ আৰু বিধানসভাৰ বাহিৰতো সেইটো কাম কৰোঁ যে দৰকাৰী বিষয়বিলাকত চৰকাৰক সমালোচনা কৰোঁ সমালোচনাৰ কেতিয়াবা ঠকা হৰকা কৰোঁ কেতিয়াবা চৰকাৰক গালিগালাজো কৰোঁ আৰু তাৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে এটা সঠিক ৰাস্তা যাতে চৰকাৰ থাকে তাৰ কাৰণে চেষ্টা কৰোঁ এতিয়া জুবিন গাৰ্গৰ আজিৰ বিষয়টো হ'ল আমাৰ মৰমৰ জুবিন দা মই কালি কৈছিলোঁ আমাৰ অসমৰ 4জন স্বাধীনতাৰ সময়ৰ পৰা 4জন মূল কালচাৰেল দয়ন বুলি যাক কয় আৰু
কাণ্ডাৰী আমাৰ মূল 4জন কাণ্ডাৰী জন্ম হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা তাৰ পিছত একেবাৰে নিউ লিবাৰেল এজটোত 91ৰ পাছত এই নতুন এজটোক ৰিপ্ৰেজেণ্ট কৰা জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাৰ লগত তুলনা কৰি নহয় কিন্তু এই নতুন যুগটোক ৰিপ্ৰেজেণ্ট কৰা নতুন যুগটোৰ এটা ভইচ আৰু নতুন পৃথিৱীলৈ অহা নতুন সাংস্কৃতিক পৰিৱৰ্তনটোক প্ৰতিনিধিত্ব কৰি অসমীয়া সংগীত জগতক আগবঢ়াই লৈ যোৱা জুবিন গাৰ্গ সেইকাৰণে মই 4জন বুলি কৈছোঁ এই আটাইকেইজনে আমি দেখিছিলোঁ যে তেওঁলোকৰ মতাদৰ্শৰ পিনৰ পৰা সমাজবাদী আছিলে জুবিন দাইটো নিজে কৈছিলে যে ছ'চিয়েল লেফটিষ্ট বা ছ'চিয়েলিষ্ট বুলি কৈছিলে কেতিয়াবা লেফটিষ্ট বুলি কৈছিলে নিজকে কেতিয়াবা কমিউনিষ্ট বুলি কৈছিলে ইমানবাৰ কৈছিলে যে কোনেও আৰু সেইটো এতিয়া ডিবেট কৰিব নোৱাৰে ঠিক তেনেকৈ জুবিন দাই হিন্দু আৰু মুছলমানৰ সংঘাতৰ বিৰোধিতা কৰিছিলে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছিলে আৰু ৰাজনৈতিক দলবিলাকে যে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰে সাম্প্ৰদায়িকতা কৰে জাতপাত কৰে তাৰ বিৰুদ্ধে তেওঁ গান ৰচনা কৰিছিলে এতিয়া জুবিন দাৰ ন্যায় বিচাৰৰ কথাটো আহিলে আজি মই লাইভত এই কাৰণে আহিলোঁ দ্বিতীয়বাৰৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে কালি পৰহিৰ দিনা বোধহয় মোক গালি পাৰিলে ন পৰহিৰ দিনা গালি পাৰিলে যে অখিল গগৈ কিয় চিবিআই তদন্ত বিচাৰিছে অখিল গগৈয়ে শ্যামকানু মহন্তৰ নিচিনাকৈ কিয় চিবিআই তদন্ত বিচাৰিছে অখিল গগৈয়ে এনেকুৱা ইংগিত দিব কৈছিলে যে শ্যামকানু মহন্তক আচলতে সহায় কৰিবৰ কাৰণে চিবিআই তদন্ত বিচাৰিছে নেকি এনেকৈ বুলি তেখেতে মোক আৰু আমাৰ লিডাৰ অফ দ্য অপজিশ্যন আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সমালোচনা কৰিছিলে আক্ৰমণ কৰিছিলে আৰু তাৰপিছত পৰহি সেই আক্ৰমণটো কৰি কালি আকৌ তেওঁ নিজে উত্তৰ দি দিলে তেওঁ আমাক আগদিনা আৰম্ভ কৰি গালি দিলে বোলে তোমালোকে হেৰিয়াক বচাবৰ কাৰণেহে বোলে চিবিআই এনকুৱাৰী বিচাৰিছা তাৰ পিছদিনা কালি আকৌ ক'লে যে মই যিটো এনকুৱাৰী দিছোঁ এইটো এনকুৱাৰী কৰা যিখন কমিশ্যন বা আপোনাৰ কি কয় আপোনাৰ CID বা কি কয় SIT এই দুটাৰ আকৌ তদন্ত কৰাৰ এখতিয়াৰী নাই বুলি কৈ দিলে কৈলে ছিংগাপুৰত তদন্ত কৰাৰ এখতিয়াৰী নাই অসম পুলিচৰ কৈ দিলে যে অসম পুলিচে যিটো তদন্ত কৰিবলৈ দায়িত্ব চৰকাৰে দিছে সেই অসম পুলিচৰ বোলে এখতিয়াৰী নাই প্লেচ অফ অকাৰেঞ্চত যোৱাৰ অসম পুলিচৰ বোলে এখতিয়াৰী নাই যিবিলাক মানুহ জড়িত সেই মানুহবিলাকক ধৰি আনিবলৈ বা তেওঁলোকক মাতি আনিবলৈ আৰু তাৰ পাছত কৈছে যে তেওঁ দিয়া তদন্ত সঠিক তদন্ত কৈছে নে নাই বাৰু আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে মোৰ লাইভটো চাই আছে নে নাই মই নাজানো নেচাব চাগে চালেও বেলেগৰ মোবাইলৰ পৰাই চাব চাগে আপুনি গতিকে যদি নাচায়ো তথাপি আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কৈছোঁ আপোনাক নিশ্চয় খবৰ দিব আপোনাৰ পালি পহৰীয়াবিলাকে বা আপোনাৰ চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছোঁ যে আপুনি ক'লে যে আপোনাৰ তদন্তকাৰী সংস্থা আপোনাৰ CID বা আপোনাৰ SITয়ে জুবিন দাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই আৰু হত্যা কৰা বুলি যিটো অভিযোগ আহিছে সেই অভিযুক্তবিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিলোঁ আপুনি হত্যাকাণ্ড বুলি কৈ দিলে সেইকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলিয়ে কওঁ সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যিসকল আছে সেইসকল সকলোকে ধৰিব লাগে জেলত দিব লাগে তদন্তৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক সেন্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া আপুনি ক'লে
যে নহয় আপুনি যিখন এনকুৱাৰী কমিশ্যন আপুনি যিখন HIT বনাই দিছে আপুনি যিটো CID টিম বনাই দিছে তেওঁলোকে ছিংগাপুৰত বসবাস কৰা আমাৰ অসমৰ যিসকল মানুহ এই ঘটনাটোৰ লগত জড়িত সেই মানুহবিলাকক মাটি অনাৰ এক্তিয়াৰ নাই কলেনে আকৌ উল্টা পুল্টা নকব পিছত আপুনি পাল্টা মাৰি দিয়া পিছত আকৌ বিপদত পৰিলে আৰু তাৰ পিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে হয়নে নহয় কওক আপুনি ভিলেন লাষ্টত আপুনি সেইজন মানুহকে বনাব খোজে যিজনে আপোনাক সমালোচনা কৰে অথচ গণ্ডগোল সববিলাক আপুনিয়ে কৰে কালি আপুনি ক্লিয়াৰলি কৈ দিলে ক'ত ক'লে জুবিনদাৰ ঘৰত ক'ত ক'লে কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত ক'লে যে আপুনি যিটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাটি অনাৰ তেওঁলোকক ধৰি অনাৰ এক্তিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই আৰু আপুনি এবুলিও ক'লে যে যদি সেই মানুহখিনিক তদন্তৰ আওতালৈ আনিব নোৱাৰি ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক যদি তদন্তৰ আওতালৈ আনিব নোৱাৰি তেতিয়াহ'লে আপোনাৰ তদন্তটো আধৰুৱা হৈ ৰ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তদন্তটো আধৰুৱা হৈ ৰ'ব বুলি আপুনি স্পষ্ট ভাষাৰে নিজে ক'লে আৰু নিজে ক'লে যে এক্তিয়াৰে নাই আনিব নোৱাৰো আমি তাৰ পাছত আপুনি ক'লে যে এতিয়া অসমৰ ৰাইজে সহায় কৰিব লাগে অসমৰ ৰাইজে সহায় কৰিব লাগে যে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া মানুহবিলাকক অসমলৈ আনি তদন্তকাৰী সংস্থাৰ সন্মুখত খাৰা কৰি দিয়াৰ দায়িত্বটো ল'ব লাগে অসমীয়া মানুহ ৰাইজে কেইদিনমানৰ আগতে আপুনি নিজে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিলে সেইবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক NSA লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাষ্টিস ফৰ জুবিন গাৰ্গ এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিলে এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে হেঁচা দিব লাগে সেই ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেছপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগেনে নাই যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে শুব পৰা নাই সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে আপোনাৰ এক্তিয়াৰৰ বাহিৰত বুলি কৈছে আপোনাৰ তদন্তকাৰী সংস্থাৰ এক্তিয়াৰৰ বাহিৰত বুলি কৈছে আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক হেঁচা দিয়ক বোলে আমি পুলিচৰ হেঁচা দি আছো পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব তাৰপিছত কি হ'ব তাৰপাছত কি হ'ব তেতিয়া কি হ'ব আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয় আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয় এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ আপুনিতো ভয়ংকৰ মানুহ আপুনি এফালেও মাৰে গাদিও মাৰে আৰু চিধাকিও মাৰে হয়নে নহয় কওক আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয়
সাংঘাতিক মানুহ কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে হুলস্থুল কৰিলে কিমান যে কি কৰিলে তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী আৰু আপোনাৰ যদি লাজ মান আছে আপোনাৰ যদি আত্মসন্মান আছে তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত হয়নে নহয় কওক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিব লাগে এটা কথা মই আপোনাক এবাক আপোনাক অলপ তথ্য পাতি দি কথাখিনি কওঁ এইটো আপুনি নিজে চাওক এইটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এইটো উল্টাকে ওলাই নিয়ে ভাইটিহঁত ফেচবুকত উল্টা হৈ যায় নেকি এইটো কেনেকৈ কৰিব লাগিব মই উল্টা মাৰি দিলে এনেকৈ হ'ব নেকি নহয় নহয় কি কৰিব লাগিব এইটো এই নহয় এইটো বাদ এতিয়া এইটো মানুহে ধৰিব নোৱাৰিব এতিয়া তো আপোনালোকে এইটো চাওক এইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেচবুক পেজটোত এই দুটা অশোক চক্ৰ দেখিছেনে আপোনালোকে অশোক চক্ৰ এই দুটা এই অশোক চক্ৰ দুটা কাৰ জানেনে এটা আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ মন্ত্ৰী কোন এজন ৰাজ্যিক মন্ত্ৰী ফাইল চুবলৈ নোপোৱা এজন মন্ত্ৰী হ'ল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে এই নৰ্থ ইষ্ট ফেষ্টিভেলটো স্পন্সৰ কৰিছে তাৰ পিছৰটো কোন আছে চাওক আপুনি হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ দ্বিতীয়টো এইটো ছিংগাপুৰ আৰু এইটো হ'ল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাওক আপোনালোকে তাৰ চৰি দেই এইটো হ'ল মিনিষ্ট্ৰী অফ এফেয়াৰ্ছ কি কয় এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু এইটো হ'ল হাই কমিশ্যন অফ ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স মানে এওঁলোকে প্ৰেজেন্স কৰিছে এই গোটেই স্পন্সৰশ্বিপ এই ঘটনাটো এই গোটেই ফাংচনটো পাতিছে কোনে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হৈ এই ফাংচনটোৰ গোটেই টোটেল স্পন্সৰশ্বিপ তাৰমানে কি কাৰ মূল উদ্যোগ কি কয় মূল পৃষ্ঠপোষক কোন এটা হ'ল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স সত্যমেৱে জয়তে চাওক সত্যমেৱ জয়তে হা এই অশোক চক্ৰ লগাই থৈছে তাৰ পাছত এইটো হয়নে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেৰিটো আপুনি চাওক এমব্লেমটো মানে গোটেই তেওঁলোকৰ প্ৰতীকটো এইটো তাৰপাছত লিখিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2025 19 to 21st September Suntec Singapore Convention and Exhibition Center 4th edition বুলি কৈছে এইটো আৰু ইয়াত আৰু কোনে কোনে পইচা দিছে তাৰ পিছফালে কেইটামান কোম্পানীও কৰি আছে অৰ্গেনাইজ বাই ট্ৰেণ্ড MMS এই ট্ৰেণ্ড MMSৰ মালিক হ'ল দুজন এজন হ'ল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী কিবা এটা নাম তেওঁলোক তাৰ মালিক এতিয়া আপুনি চাওক যে যিটো ফাংচন যিটো আপোনাৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সত্যমেৱ জয়তে লিখা অশোক স্তম্ভ লগাই ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে পাতিছে যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পাতোতে হোৱা ইনচিডেণ্টটোত যেতিয়া আমাৰ জুবিন গাৰ্গ মৃত্যু হৈছে তাৰ মানুহজন আকৌ ধৰি আনিব লাগে অসমৰ মানুহে এতিয়া আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছক কিয় নকয় ৰিকুৱেষ্ট নকৰে কি অসম চৰকাৰে যে ছিংগাপুৰত থকা এইখিনি মানুহ অভিযুক্ত তেওঁলোকক আমাক ধৰি আনি দিয়ক
ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি আনি দিয়ক আপুনি ছিংগাপুৰত থকা ভাৰতৰ যেটো কি কয় আপোনাৰ হাই কমিশন অফ ইণ্ডিয়াক আপুনি নকয় কিয় নকয় তেওঁলোকক আপুনি যদি চিঠি দিয়ে তেওঁলোকে তেতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কামটো কৰি দিব ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কৰি দিব এতিয়া আপুনি আমাক কৈছে ৰাইজক কৈছে পাব্লিকক কৈছে জনগণক কৈছে যে আপোনালোকে পৰিয়ালবিলাকৰ কথা চাগে আমি হেঁচা দিম পুলিচেও হেঁচা দিব তাৰমানে কি পুতেখেত ক'ৰবাত আছেগে ছিংগাপুৰত বাপেক মাক বুঢ়া হৈছে ইয়াত আপোনাৰ পুলিচে গৈ তেওঁলোকক ব্লেকমেইল কৰিব তেওঁলোকক থানালৈ আনি বহুৱাই থ'ব তেওঁলোকক আপুনি সন্ত্ৰাসবাদী অপহৰণ কৰাৰ নিচিনাকৈ আনি আপুনি তাতে হেৰি কৰিব কি কয় এইটো পণবন্দী কৰি ৰাখে যে পণবন্দী কৰি তাৰপিছত যে হেৰি লয় কি বুলি কয় সন্ত্ৰাসবাদীবিলাকে যে পণবন্দী কৰি ৰাখি তাৰপিছত যে হেৰিবিলাকক ঘূৰাই লয় তেওঁলোকৰ তেনেকৈ কৰিব খুজিছে আপুনি নহ'লে বা আপুনি আমাৰ অসমৰ মানুহক গৈ সেই মানুহবিলাকৰ ঘৰত কাজিয়া লাগিবলৈ পঠিয়াইছে সেই পৰিয়ালবিলাকক মাৰপিট কৰাবলৈ পঠিয়াইছে এইটো এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে নেকি এইটো এটা দেশৰ চলোৱাৰ চিষ্টেম নেকি এইটো আমাৰ সংবিধানৰ চিষ্টেম নেকি এইটো আমাৰ আইনৰ শাসন নেকি এইটো আমাৰ আইনে তৈয়াৰ কৰি দিয়া ব্যৱস্থা নেকি নহয় আপুনি আইন নামানে আপুনি এনাৰ্কিষ্ট আপুনি একদম গণ্ডগোলীয়া মানুহ আপুনি একেবাৰে দেশ ধ্বংস কৰিবলৈ আহিছে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় সেইকাৰণে স্পষ্টভাৱে মই ৰাইজৰ দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ কালি যেতিয়া কৈ দিলে যে এই তদন্ত কৰাৰ এখতিয়াৰ তদন্তকাৰী সংস্থাৰ নাই আৰু এই তদন্ত কৰাৰ যেতিয়াটো এখতিয়াৰ নাই আৰু সেই মানুহকেইজন নাহিলে এনকুৱাৰীটো আধৰুৱা হৈ ৰ'ব এনকুৱাৰীটো আমি ফাইনেল কৰিব নোৱাৰিম জোৰা লগাব নোৱাৰিম গতিকে এনকুৱাৰীটো জুবিন গাৰ্গৰ এনকুৱাৰী কমপ্লিট নহ'ব বুলি আপুনি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰাৰ বাহিৰে আৰু কোনো বিকল্প ৰাস্তা আমি বাকি দেখা নাই আপোনাৰ যদি আত্মসন্মান আছে আপোনাৰ যদি সন্মান আছে আপুনি যদি বুজি পায় আপুনি যদি সংবিধান বুজি পায় তেতিয়াহ'লে আপুনি পদত্যাগ কৰক আপুনিতো নকৰে জানো আপুনিতো কিমান খাতাৰনাক মানুহৰ অসমৰ মানুহে জানিবলৈ বাকী আছে নেকি তো আপুনিতো নকৰে কিন্তু নিয়মটো হ'ল যে আপুনি পদত্যাগ কৰিব লাগিছিল এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক কৈছিলে যে অখিল গগৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে নেকি ইংগিতটো দিছিলে ডাইৰেক্ট কৈ দিয়া নাই যে CBI এনকুৱাৰী বিচাৰিছিলে মই CBI এনকুৱাৰী শ্যামকানু মহন্তক বচাবৰ কাৰণে কৰা নাছিলোঁ শ্যামকানু মহন্ত মোৰ আপোন নহয় আপোনাৰ আপোন মই আজি ফেচবুকত দি দিছোঁ আপুনি 2016 চনৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেলবিলাকলৈ যায় আৰু গৈ তাত আপুনি মানুহক আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে হৈ নৰ্থ ইষ্ট অন বিহাফ অফ নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি সেই মিটিংবিলাকলৈ মানুহক মাতে ফেষ্টিভেলবিলাকলৈ মানুহক মাতে মই আজি ফেচবুকত দি দিছোঁ ৰাইজেও ফেচবুকত CMA কেনেকৈ মাতে 16 চনৰ পৰা আপোনালোকে চাই ল'ব মোৰ ফেচবুক পেজতে আছে এইটো মই কালিয়ে কৈছিলোঁ যে এই মহন্তক কি নাম আছিলে আমাৰ শ্যামকানু মহন্ত এই শ্যামকানু মহন্তক বিজেপি চৰকাৰে উঠাই আনিছে 2016 চনৰ পৰা পইচা দি আৰম্ভ কৰিছে একদম কাৰচিনডাল একদম টকাৰ কাৰচিনডাল এনেকৈ উঠাইছে বিজেপিয়ে এনেকৈ আকাশৰ পিনে যোৱা কাৰচিনডাল উঠাইছে সেই কাৰচিনডাল উঠাই এতিয়া এই পৰ্যায় পৰিছিলেগৈ একদম ছিংগাপুৰত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু গভৰ্ণমেণ্টৰ হাই কমিশ্যনাৰৰ উদ্যোগত এই অনুষ্ঠান পাতিব পৰা কৰি দিছিলে কোনে আপুনি আপোনাৰ চৰকাৰে আৰু আপুনি অনবৰতে লেমটো হিচাপে লৈ ফুৰা আপোনাৰ এসময়ৰ পলিটিকেল এডভাইজাৰ প্ৰবৃত্ত মাৰ্ঘেৰিটাই এতিয়া আপোনালোক চব যোৱা তুলসী পাত আমি ন্যায় বিচৰা মানুহবিলাক চব ভিলেন আমি যিবিলাকে ন্যায় বিচাৰিছোঁ যে জুবিনদাৰ ন্যায় হ'ব লাগিব আপুনি হত্যা বুলি কৈছে হত্যাকাৰী ওলাব লাগিব
হত্যাকাৰীক মাত্ৰ কেইদিনমান জেলত ৰাখি আপুনি ভোট ল'লে নহ'ব আপুনি হত্যাকাৰী প্ৰকৃত অৰ্থত সেইটো আপুনি যদি কৰিব নোৱাৰে যদি সেই পৰ্যায়লৈ নিব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ কালিতো আপুনি কৈ দিলে সেইটো কথা ন কালি আপুনি মুকলিমূৰীয়াকৈ কৈ দিলে যে নাই আপুনি এই তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰে কাৰণ আপোনাৰ এখতিয়াৰ নাই আপোনাৰ দিয়া তদন্তকাৰী সংস্থাৰ এখতিয়াৰ নাই এখতিয়াৰ কাৰ থাকিলেহেঁতেন এখতিয়াৰ থাকিলেহেঁতেন ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI কিন্তু আপুনি CBI নামেই শুনিব নোখোজে আৰু আমি সকলো ভাৰতৰ মানুহে CBI-টো গতিকে যিহেতু CBI-টো এটা 2 নম্বৰী বস্তু গতিকে ইয়াক কণ্ট্ৰল কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণতে তদন্তটো হ'ব লাগে বুলি আমি কৈছিলোঁ আপুনি বাকীবিলাক সব কাটি কৈ দিলে যে অখিল গগৈ CBI তদন্ত বিচাৰিছে আৰু সেইটো শ্যাম কানুও বিচাৰিছে বোলে আৰু সেইকাৰণে এওঁলোকে বচাবৰ কাৰণে এইটো কাম কৰিছে নেকি গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক স্পষ্টকে আকৌ কৈছোঁ জুবিন গাৰ্গৰ ন্যায় আপুনি দিব নোৱাৰে বুলি কালি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰা দৰকাৰ আৰু যদি পদত্যাগ নকৰে তেতিয়াহ'লে আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত CBI তদন্ত দিয়ক আৰু কোনো পধ্যে যাতে অভিযুক্ত জেলৰ পৰা ওলাই যাব নোৱাৰে জেল হাজু থেদেই এইটো জুডিচিয়েল আপোনাৰ কাষ্টডিৰ পৰা যাতে ওলাই যাব নোৱাৰে ব্যৱস্থা কৰক আৰু ওলাই যাব নোৱাৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক আৰু সোনকালে চাৰ্জশ্বিটখন দি ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন তাৰ পৰাই চলোৱাৰ জেলৰ পৰাই চলোৱাৰ ব্যৱস্থা কৰক মানে জেলত থাকোঁতেই চলোৱাৰ ব্যৱস্থা কৰক যাতে 6 মাহ বা 5 মাহৰ ভিতৰত আমি গতিকে মই আপোনাক সেইকাৰণে আকৌ এবাৰ কৈ দিলোঁ আমাৰ দাবীটো এতিয়া শুনি ল'লে নহয় পিছত আকৌ উল্টা পুল্টা কথা নক'ব আপুনি আকৌ এবাৰ কৈ দিছোঁ আমি বিচাৰিছোঁ CBI তদন্ত কিন্তু CBI যেহেতু আপুনি বিশ্বাস নকৰে ময়ো নকৰোঁ গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় বা আমাৰ সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এই তদন্তটো হ'ব লাগে আৰু CBI ইণ্টাৰপোল বা বিভিন্ন আন্তৰ্জাতিক সংস্থাবিলাকৰ সহায় ল'ব লাগে আৰু এই সহায় কৰি দিবৰ কাৰণে আপুনিও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ছিংগাপুৰত থকা হাই কমিছনাৰকো জনাব লাগে আৰু আপোনাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো জনাব লাগে যে আমাৰ ইমান ডাঙৰ ঘটনা এটা ঘটিলে এইটোৰ কাৰণে ভাৰত চৰকাৰে গোটেই বস্তুটোৰ নেতৃত্ব ল'ব লাগে তেতিয়াহে আপুনি তদন্ত কৰিছে বুলি গম পাওঁ আপোনাৰ ধান্দাটোতো আমি একদম পাৰফেক্টলি জানো যে আপুনি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাটো আপোনালোকৰ বিজেপিৰ পাৰ্টিৰ মানুহ আপোনালোকৰ কি কয় আপোনাৰ কালচাৰেল ইনচাৰ্জ হয় বিজেপিৰ ষ্টেটৰ নহয় ইউথৰ আৰু আপোনাক মই কালিয়ে কৈছিলোঁ যে আপোনাৰ শ্যাম কানু মহন্ত আপোনাৰ একেবাৰে ভাতঘৰ হয় শ্যাম কানু মহন্তৰ ককাইকক আপুনি DGP দিছিলে তাৰপাছত এতিয়া চিফ ইনফৰমেশ্যন কমিশ্যনাৰ দিছে তেওঁৰ আকৌ ভায়েকক আপোনাৰ এডভাইজাৰ পাতিছিলে আপোনাৰ এডভাইজাৰ আৰু তাৰপাছত এতিয়া আপুনি VC দিছে শ্যাম কানু মহন্তকো আপুনি স্পন্সৰ কৰি আছিলে আৰু তাতকৈ ডাঙৰ কথা যে আপোনাৰ পত্নী আৰু আমাৰ সকলোৰে সন্মানীয় বৌ শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা বৌয়ে খবৰ পোৱা অনুসৰি তাত গৈ শ্যাম কানু মহন্তৰ লগত লগ লাগি তাত ফেশ্বন শ্ব' পাতিছিলে স্পন্সৰ কৰিছিলে নে আপোনাৰ প্ৰডিউচ কৰিছিলে নে ডাইৰেক্ট কৰিছিলে ডাইৰেক্টৰ আছিলে নে প্ৰডিউচাৰ আছিলে নে স্পন্সৰাৰ আছিলে সেইটো আমি নাজানো কিন্তু জানিছোঁ যে আপোনাৰ ৱাইফৰ যিটো কোম্পানী মানে আপোনাৰে কোম্পানী আৰু সেইটো আপোনাৰ ৱাইফৰ যিটো কোম্পানী কি কয় আপোনাৰ এইটো গোল্ডেন থ্ৰেড সেই গোল্ডেন থ্ৰেডে গৈ তাত ফেশ্বন শ্ব' পাতিছিলে এতিয়া গোল্ডেন থ্ৰেডে তাত ফেশ্বন শ্ব' পাতিছিলে আকৌ এইটো অভিযোগ আহিছে যে গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ বোলে জুবিন গাৰ্গ ঢুকোৱাৰ পাছতো বোলে ফেশ্বন শ্ব' পাতি আছিলে তাত ছিংগাপুৰত য'ত অসমৰ মানুহ একদম কান্দি অসমৰ মানুহ মৰিবলৈ ওলাইছিলে সব মানুহ একদম টোপনি ক্ষতি হৈছিলে 7টা দিন সেই সময়ত আপোনাৰ পত্নীয়ে আপোনাৰ যি কোম্পানী গোল্ডেন থ্ৰেড
সোণালী সূতা সেই গোল্ডেন থ্ৰেড কোম্পানীয়ে কি কৰিছিলে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো যিটো অনুষ্ঠানৰ কাৰণে গৈ মৃত্যু হ'ল সেই অনুষ্ঠানটো কণ্টিনিউ কৰিছিলে বুলি আমি সব গম পাই আছো মানে শুনি আছো আৰু এইটো এনকুৱাৰী কৰিলে CBI এনকুৱাৰী কৰিলে সেইটো গম পালোহেঁতেন হয় নে নহয় এতিয়া আপোনাৰ তলৰ CID এনকুৱাৰী কৰিলে আমি কেনেকৈ গম পাম আৰু আজিতো মই অলপ আগতে মোক কোনোবা এজন সাংবাদিকে পঠিয়াই দিছে অলপ আগতে আজি বোলে অসম জাতীয় পৰিষদৰ কি আছিলে আমাৰ জগদীশ ভূঞা বোলে কৈছে যে ক'বাত ওলাইছে এইটো সাংবাদিক কাবাক কৈছে চাগে সাংবাদিকক জগদীশ ভূঞা বোলে ক'বাত কৈছে যে আপুনি শ্যামকানু মহন্তৰ ঘৰৰ পৰা লৈ যোৱা তথ্য পাতিবিলাক যিবিলাক CIDয়ে জব্দ কৰিছিলে সেইবিলাক আপোনাৰ ঘৰলৈ লৈ গৈছে নেকি প্ৰশ্ন কৰিছে জগদীশ ভূঞাই মই নাজানো আকৌ দেই নিশ্চিত যদিও নাজানো না নাই নিয়া যদিও নাজানো মই বিষয়টোৱে জনা নাছিলো অলপ আগতে এজন সাংবাদিকে মোলৈ পঠিয়াই দিলে যে জাতীয় পৰিষদৰ জগদীশ ভূঞাই এটা প্ৰশ্ন উত্থাপন কৰিছে যে CIDয়ে শ্যামকানু মহন্তৰ ঘৰত পোৱা যিবিলাক ডকুমেণ্ট কম্পিউটাৰ কি এইবিলাক বোলে গৈ আপোনাৰ ঘৰলৈও লৈ গৈছেগৈ বোলে আপোনাক দেখুৱাবলৈ বোলে লৈ গৈছে ঘৰলৈ নে ক'ৰবাত দেখুৱাবলৈ লৈ গৈছে বুলি লিখিছে বুলি প্ৰশ্ন কৰিছে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা বস্তু খাটাং যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বা হত্যাৰ তদন্ত আপুনি সঠিকভাৱে নকৰে ইলেকশ্যনলৈকে আপুনি যে শপত খাইছে অসমৰ মানুহ কোনেও আপোনাৰ শপতত বিশ্বাস নকৰে কিন্তু আমি জানো যে আপুনি একদম টেঙৰ মানে হিয়ান মানুহ যাক আমাৰ অসমীয়াত কি বুলি কয় হিয়নি থোৱা বুলি কয় নাঙনৰ হিৰলুত যে হয় সেইটো হ'ব নোৱাৰে মানে হিৰলুডাল আপুনি চিনি নাপাব হিৰলু বুলি ক'লে হিৰলু নাঙলৰ হিৰলু বুলি ক'লে আপুনি চিনি নাপাব আপুনিতো খেতি নকৰে ন আপুনি চিনি নাপাব আমি খেতি কৰা মানুহবিলাকে জানো এইটো কথা তো সেই হিৰনি থোৱা মানুহ বা হিৰলু থোৱা মানুহ আপুনি নাঙলৰ গতিকে সেইকাৰণে আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ সাংঘাতিক টেঙৰ মানুহবিলাকে এইটো মানে কেতিয়াও হেৰি নকৰিব যে আপুনি তদন্তটো নকৰে খাটাং আপুনি সেন্টেন্স নিদিয়ে কিন্তু হয়তো আপুনি ইলেকশ্যনলৈকে ভোট নাপাম বুলি হয়তো কিবা কিবি বুদ্ধি চুদ্ধি কৰি এই মানুহকেইটাক ৰখাই থ'ব পাৰে যেনেকৈ আপুনি APSC মানুহকেইটাক ৰখাই থৈছিলে তাৰপিছত APSC গোটেই 2 নম্বৰী অফিচাৰবিলাকে এতিয়া চাকৰি পাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দি দিলে ন দিলে নে নাই বা কক আপোনাৰ দিনত আপুনি কৰালে এইটো উত্তৰ কাছাৰ কেলেংকাৰী মানুহকেইটা সব বাহিৰ হৈ গ'ল আপুনি কৰালে এইটো সব এইবিলাক গোটেই কেলেংকাৰীত আপোনাৰ নাম ওলাইছিলে লুই বাৰ্জা কেলেংকাৰীত এতিয়াও আপোনাৰ নাম CBI এনকুৱাৰী কৈ আছে এনকুৱাৰী ক'বলৈ দিয়া নাই আপুনি এইকাৰণে বিজেপিত জইন কৰিছিলে সাৰদাৰ পৰা বাচিলে বাৰু আপুনি সাৰদাৰটো ৰাজসাক্ষী হৈ গ'ল ৰাজসাক্ষী কোন হয় যি কেলেংকাৰীটোত আছে সি ৰাজসাক্ষী হ'ব পাৰে আপুনি জানেনে ৰাজসাক্ষী মানে অসমৰ ৰাইজে নিশ্চয় জানে যে সাৰদা কেলেংকাৰীত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ৰাজসাক্ষী মানে হ'ল একদম গণ্ডগোলীয়া পৃথিৱীৰ আটাইতকৈ গণ্ডগোলীয়া বস্তুটো ৰাজসাক্ষী যি কেলেংকাৰীটো কৰে কিন্তু কেলেংকাৰীটো কৰি ঘটনাটো কৰি নিজে ঘটনাটোৰ অংশীদাৰ তাৰ পাছত চৰকাৰৰ সাক্ষী হৈ নিজকে বচায় এইটোক ৰাজসাক্ষী বুলি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সাৰদা কেলেংকাৰী কৰাটো কনফাৰ্ম হৈ গ'ল এতিয়া সাৰদা কেলেংকাৰী কৰাটো কোৰ্টতে কনফাৰ্ম হৈ গ'ল কাৰণ তেওঁ ৰাজসাক্ষী হৈ গ'ল আৰু ৰাজসাক্ষী হৈ তেওঁ সাৰদা কেলেংকাৰী কৰিছিলোঁ সাৰদা কেলেংকাৰীৰ পৰা পইচা লৈছিলোঁ বুলি কৈ এইটো সাক্ষী দি দিলেগৈ সাৰদা কেলেংকাৰী এই মালিকটোৰ নাম কি আছিলে সেইটোৰ বিৰুদ্ধে সাক্ষী দি দিলে কিমান ভয়ংকৰ মানুহ ৰাজসাক্ষী হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী ৰাজসাক্ষী দেই মনত ৰাখিব ৰাজসাক্ষী বুলি ক'লে জনমে আমাৰ কুশল কোঁৱৰৰ বিৰুদ্ধে যে ৰাজসাক্ষী হৈছিলে একদম জনমে প্ৰজন্মই তেওঁলোকক ঘৃণা কৰে মানুহে আমাৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী যিটো সাৰদা কেলেংকাৰীত আমাৰ লাখ মানুহৰ টকা গুচি গ'ল মনত আছে নাই সাৰদা কেলেংকাৰীৰ কথা অসমৰ মানুহৰ ৰাইজ আপোনালোকৰ মনত আছে নে নাই বাৰু নিশ্চয় আছে নহয় জানো লাখ কোটি টকা যে আমাৰ লোকচান হৈ গ'ল লাখ কোটি টকা সেই সাৰদা কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছে বুলি কৈ নিজে ৰাজসাক্ষী কৈ দিলেগৈ তাৰপিছত বাচি গ'ল নহ'লে তেওঁ জেল গ'লহেঁতেন সেইকাৰণে তেওঁ বিজেপি লৈ গ'ল মই দুখিত যে কৈ থাকোঁতে কথাটো কাটি গ'ল
আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া মই সামাৰাইজ কৰি দিওঁ কথাকেইটা শেষ কৰি দিওঁ মই কথাকেইটা শেষ কৰি দিব কৈছোঁ মই অতিশয় দুখিত যে কথাটো কৈ থাকোঁতে আপোনাৰ লাইফটো কাট খাই গ'ল মই নাজানো বস্তুবিলাক মোৰ ভাইটি এটা মানে লগাই দিছিলে এতিয়া কাট খাই গ'ল হা এতিয়া আকৌ নতুনকৈ আহিছে সেইকাৰণে মই আকৌ কৈ দিছোঁ শেষ কৰি দিছোঁ আৰু এতিয়া একদম সামৰণি কথাকেইটা এনেকুৱা একদম শেষ কথাকেইটা এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কথাবাৰ্তা আপোনাৰ আচৰণ আপোনাৰ কাম কাজ এইবিলাকৰ পৰা মই অন্তত নিশ্চিত হৈছোঁ যে আপুনি জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সঁচাকৈ কোনো ব্যৱস্থা কৰা নাই আপোনাৰ আন্তৰিকতা মই তেতিয়াই গম পাইছিলোঁ যেতিয়া আপুনি বাৰম্বাৰ জুবিন গাৰ্গক গুৱাহাটীত নাৰাখিবৰ কাৰণে চেষ্টা কৰি আছিলে বহুত কথা আছে এইবিলাক কোৱাই নাই এতিয়ালৈকে আপুনি চাৰ্টাৰ্ড ফ্লাইটত অনাৰ কথা কৈছিলে ছিংগাপুৰৰ পৰা দিল্লী সেইটোও নকৰিলে চাৰ্টাৰ্ড ফ্লাইটত দিল্লীৰ পৰা গুৱাহাটী অনাৰ কথা আছিলে সেইটোও নকৰিলে আপুনি আমাৰ জুবিন দাক ডিকিত লৈ আহিছে ফ্লাইটৰ আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নকৰিলে এইবিলাক কাম আপুনি গুৱাহাটীৰ মাজমজিয়াত তাৰপিছত হেৰি দিম বুলি কৈ গুৱাহাটীৰ মাজমজিয়াত আপুনি সমাধি ক্ষেত্ৰ নিদিলে আপুনি হেৰি বুলি কৈছিলে ৰাষ্ট্ৰীয় আপোনাৰ কি কয় ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি জুবিন দাক বিদায় দিয়াৰ কথা কৈছিলে দিলে নে বাৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি দিলে নে নাই বাৰু কওকচোন আপুনি ৰাষ্ট্ৰীয় মৰ্যাদা হ'ল নে নাই বাৰু সেইদিনাটো ময়ো বহি আছিলোঁ মই আপোনাৰ সন্মুখত আপুনি নিশ্চয় দেখিছে যে আপুনি পিছফালে চকীত বহি আছে মই অলপ আগফালে মানুহৰ মাজত মাটিত বহি আছোঁ হয়নে নহয় কওক তাত বাৰু এইটো ৰাষ্ট্ৰীয় মৰ্যাদা আছিলে নে নাই বাৰু জুবিন দাক বিদায় দিয়াটো আছিলে নাই কওক আপুনিতো গৈ গৃহমন্ত্ৰীক লগো ধৰিছিলে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তাৰপিছত কিবা চৰকাৰী মানুহ নহয় কাৰণে দিব নোৱাৰে নে কিবা বুলি আপুনি এনেকুৱা ধৰণৰ চাগে কিবা এটা খবৰ পাই আপুনি একো কৰিব নোৱাৰাকৈ গুচি আহিলে আৰু তাৰপিছত আপুনি লাহেকৈ কথাটো তল পেলাই দিলে আৰু যিহেতু বেছিভাগ মিডিয়াই আপোনাৰ পক্ষতে চলে গতিকে মিডিয়াবিলাকে আপোনাৰ বিৰুদ্ধে নকয় আৰু আপুনিতো মোৰ গোটেই কথাবিলাক মইতো এতিয়া কেলৈ লাইভ আহিবলগীয়া হ'ল লাইভ এইকাৰণেহে আহিবলগীয়া হ'ল যে মই মিডিয়াত মোৰ কথাবিলাক আজিকালি নোলায় আপুনি জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে মই যাতে কোনো কথা মিডিয়াত ক'ব নোৱাৰোঁ সংবাদ মাধ্যমত যাতে নোলায় তাৰ কাৰণে আপুনি মালিকবিলাকক কৈ থৈছে বেছিভাগ মালিকে সেইকাৰণে আপোনাৰ কথা শুনি মোৰ বাতৰিয়ে নুলিয়াই এতিয়া চবেই নহয় দেই ব্যতিক্ৰম আছে মাজে মাজে ফাকে ফকাই এটা দুটা উলিয়াই দিয়ে তাৰপিছত আকৌ গম পালে চাগে আকৌ বন্ধ কৰি দিয়ে কিছুমানে আপোনালোকৰ পৰা প্ৰেছাৰ আহিলে নহ'লেতো একেবাৰে কেইটামান উলিয়াই নাই সেইদিনা আপুনি নিজে দেখিছে যে মই যিহেতু সেইদিনা জুবিন দাৰ মৃত্যুৰ দিনা 19 তাৰিখৰ দিনা তদন্ত লাগিব বুলি প্ৰথম মই কৈ দিলোঁ গতিকে আপুনি মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মিডিয়াবিলাকক বেছিভাগ মিডিয়াক চব হয়তো মনা নাই বেছিভাগ মিডিয়াক আপুনি মিডিয়াক মেনেজ কৰি দিলে মোৰ নিউজ নোলোৱা হ'ল বাইট নোলোৱা হ'ল আনকি সমাধি ক্ষেত্ৰত মই যদিও ঘণ্টাৰ পিছত ঘণ্টা আছোঁ মানুহৰ মাজত আছোঁ তথাপিও বাইট চাইট লোৱা নাই নুশুধেই মানে কথাই নুশুধে কোনেও এতিয়া আনকি কিমানবাৰ জুবিনদাৰ ওচৰলৈ গ'লোঁ ঘৰলৈ গ'লোঁ আপোনাৰ ষ্টেডিয়ামত থাকোঁতে তালৈ গ'লোঁ সৰু সজাই তাতো কোনো বাইট চাইট নলয় কাৰণ আপুনি কৈ থৈ দিছে এই অখিলৰ বস্তু নুলিয়াবি বুলি চবকে কৈ থৈ দিছে নহয় জানো এতিয়া আপুনিতো চব মেনেজ কৰে এতিয়া এই কেছটোকো আপুনি অসমৰ মানুহক মেনেজ কৰিম বুলি ভাবিছে যে আপুনি কিমান ডাঙৰ কথা এটা কালি কৈ দিলে কওকচোন যে তদন্ত আধৰুৱা হ'ব তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই এই বুলিতো আপুনি কৈ দিলে এইবুলি আপুনি কৈ দিলে তো গতিকে আপুনি চাওকচোন এইটো চোন আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম এইটো হয়নে চাওক আপুনি এইটো গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰে ইয়াতো সহযোগিতা কৰিছে মই ওপৰকেইটাহে চাই আছিলোঁ
হাই কমিশন অফ ইণ্ডিয়া ছিংগাপুৰ আৰু এক্সটাৰ্নেল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে চাই আছিলোঁ এইফালে ইয়াততো এতিয়া দেখিলোঁ গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ মিজোৰাম তেওঁলোকৰো হেৰি আছে মানে আপোনাৰ একদম অশোক চক্ৰলৈ একদম যে তেওঁলোকে যে স্পন্সৰ কৰিছে তেওঁলোকৰ যে বস্তু গৈছে এইটো মানে তেওঁলোকে যে ইয়াৰ অৰ্গেনাইজাৰ প্ৰেজেন্স মানে কৰিছে মানে এই উপগীতাটো ডাইৰেক্ট প্ৰেজেন্স বুলি লিখিছে তলত আপোনালোকৰ হেৰি দি দিছে চাওকচোন হয়নে নহয় চব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনিও পাতিছিলে গভৰ্ণমেণ্ট অফ আছামো আছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাগে আমাৰ কি ৰাজ্যিক আপোনাৰ কি মন্ত্ৰী বাহিৰলৈ যোৱা মন্ত্ৰীজন আমাৰ বৈদেশিক মন্ত্ৰী তেওঁ চাগে হেৰি এইটো কৰি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৰি দিছিলে তাৰপিছত এইটো কি কয় হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ তেওঁলোকো আছে অসম চৰকাৰেও ইয়াত পইচা দিছে অসম চৰকাৰেও ইয়াত প্ৰেজেণ্ট কৰিছে অসম চৰকাৰেও ইয়াত অংশগ্ৰহণ কৰিছে অসম চৰকাৰো অংশীদাৰ এতিয়া অসম চৰকাৰে আপোনালোকে পইচা দিছে মিজোৰাম চৰকাৰে দিছে তাৰপিছত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে দিছে ভাৰত চৰকাৰৰ আকৌ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে দিছে তেওঁলোকে প্ৰেজেন্স কৰিছে গোটেই অনুষ্ঠানতে তেওঁলোকে আয়োজন কৰিছে বুলি দেখুৱাইছে তেতিয়াহ'লে এতিয়া আপুনি জুবিন গাৰ্গক তদন্ত কৰিবলৈ এখতিয়াৰ নাই পইচা পাতি দি ছিংগাপুৰত অনুষ্ঠান পাতিবলৈ আপোনালোকৰ এখতিয়াৰ আছিলে ট্ৰেণ্ড MMSক আপুনি স্পন্সৰ কৰিবলৈ আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত কি নাম আপোনাৰ কি মহন্ত এইটো আমাৰ কি শ্যামকানু মহন্তক আপুনি স্পন্সৰ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠান পাতিবৰ কাৰণে আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত এটা জুবিন দা ঢুকালে জুবিন দা ঢুকুৱা ঠাইত গৈ প্লেচ অফ অকাৰেন্স য'ত ঘটিছে তাত গৈ এনকুৱাৰী কৰিবলৈ ঘটা ঠাইত থকা মানুহকেইটাক ধৰি আনিবৰ কাৰণে তেওঁলোকক মাতি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই কি ভয়ানক কথা ক'লে আপুনি এতিয়াই দেখিলোঁ অসম চৰকাৰৰ তাত চিম্বল আছে অসম চৰকাৰৰ চিম্বল আছে তো গতিকে এতিয়া অসম চৰকাৰে অনুষ্ঠান পাতিলে জুবিন গাৰ্গক নিলে হেৰিয়ে শ্যামকানুৱে এক্সটাৰ্নেল এফেয়াৰ্ছে পাতিলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতে পাতিলে জুবিন গাৰ্গক নিলে মৃত্যুৰ পাছত বা আপুনি নিজে কোৱা মতে হত্যাকাণ্ড কৰাৰ পাছত এতিয়া হত্যাকাৰীবিলাকক বা অভিযুক্তবিলাকক বা অপৰাধীবিলাকক বা আপুনি এতিয়ালৈকেতো আমি অভিযুক্ত বুলি কৈ থাকিব লাগিব প্ৰমাণ নোহোৱালৈকে অভিযুক্তবিলাকক আপোনালোকে মাতি আনিবৰ কাৰণে বা ধৰি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে জুবিন গাৰ্গে ছিংগাপুৰত মানে এই ফৰ্মখন ফিল আপ কৰি ফ্ৰী ডাইভ কৰিছিলে নাই সেইটো চাবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই যিখন ইয়াত বা জাহাজ বুলিয়ে ক'লোঁ আৰু যিখন ইয়াতৰ পৰা জাপ মাৰিছিলে যিখন ইয়াতত তেওঁলোকে ভাড়া লৈছিলে সেইখনত গৈ এনকুৱাৰী কৰিবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই তাৰ যিজন পাইলট কি ক'ব আপোনাৰ কি বুলি কয় এজন কামাণ্ডাৰ কি কয় আপোনাৰ তেওঁকো আপুনি সোধাৰ এখতিয়াৰ নাই তাৰ ফেচ তাৰ আপোনাৰ হেৰিটো চোৱাৰো আপোনাৰ এখতিয়াৰ নাই CCTV কেমেৰাটো এখতিয়াৰ নাই হোটেল যিখনত আছিলে তাত কিবা বিষ খাইছিলে নেকি তাকো চোৱাৰ আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে এইটো কি তদন্ত হ'ব হত্যাকাৰী কেনেকৈ ওলাব তেওঁলোকতো বাচি যাব APSC কেলেংকাৰী হ'ব উত্তৰ কাছাৰ কেলেংকাৰী হ'ব সাৰদা কেলেংকাৰী যেনেকৈ আপুনি বাচিলে তেনেকৈয়ে বাচিব এতিয়া ভয়ানক কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে আকৌ এবাৰ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ বিধানসভাৰ এজন বিধায়ক বিৰোধী পক্ষৰ এজন বিধায়ক ঐতিহাসিক শিৱসাগৰ বিধান সমষ্টিৰ এজন বিধায়ক মই দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ কাৰণে জীৱন দি দিয়া আত্ম উৎসৰ্গা কৰা জীৱনটো বৰবাদ কৰি দিয়া জেল খাই 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 শাৰীৰিক মানসিকভাৱে মই খতম মোৰ পৰিয়াল খতম অসমৰ মানুহৰ কাৰণে কাম কৰা এজন মানুহ হিচাপে মই আপোনাক এতিয়া কি বুলি ক'ম কওক কি বুলি ক'ম সেইটো কওক মই এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব
স্পষ্টকৈ কৈছোঁ আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এখতিয়াৰ নাই এখতিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়াহ'লে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে ছিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আপুনি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়াক অমিত শ্বাহক ইয়ালৈ আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পায় বুলি শুনিছোঁ অমিত শ্বাহে লগ ধৰক লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক নহ'ব দেই এইটো নহ'ব কিন্তু এটা কথা কৈ দিলোঁ কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে অসমৰ মানুহে ধৰা নাই আপোনাক মাৰপিট কৰি আপুনি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে এই জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এইটো নহ'ব আপোনাকতো গালি পাৰিবলগীয়া মানুহেই আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিব চিয়'ৰ কোনো কথা নাই এইটোতো কৰিবই আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মেই চবেই গালি পাৰিব পাৰে চব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হওক আৰু প্লেচ অফ অকাৰেঞ্চত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায় লগত ছিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নহৰকা ধৰণে কৰি আমাক প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290 কেছ দি ৰাখাই থ'লে অকল নহ'ব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব এইটো নহ'ব একদম স্পষ্টকৈ ক'লোঁ আৰু এইটো যদি নুশুনে মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছোঁ এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি খং উঠি গৈ আছে গতিকে কি হয় নাজানো 5 বছৰ কটাব পাৰোঁ নে নোৱাৰে MLA হিচাপে সেইটোৱে গম পোৱা নাই এতিয়া কিন্তু আকৌ এবাৰ ক'লোঁ দেই CBI আকৌ বিচাৰিছোঁ CBI এনকুৱাৰী কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী ইণ্টাৰপলৰ সহায় তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকে তদন্ত কৰি আমাক ন্যায় দিব লাগিব ধন্যবাদ জয় অসম অসমবাসী ৰাইজ ধন্যবাদ জয় অসম কিন্তু অসমবাসী ৰাইজ আপোনালোকেও হিমন্ত বিশ্বৰ কথা তেনেকৈ চলাহী কথাত ভুল যোৱাটো ভুল হৈছে দেই বহুত মানুহ মই কমেণ্টত চাই আছোঁ যে বহুতে হিমন্ত বিশ্ব শৰ্মাকো ছাপোৰ্ট দি আছে বহুত ভুল কৰিছে আপোনালোকে জুবিন গাৰ্গক ভাল পাওঁ বুলিও কয় আকৌ হিমন্তক আকৌ 2 নম্বৰীকো আপুনি ছাপোৰ্ট দি দিয়ে এইটো কি কথা আৰু আপোনালোকে যদি আন্দোলন নধৰে চৰকাৰক হেঁচা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেতিয়াও ভাল ৰিজাল্ট নাপায় মই আপোনাক কৈ দিলোঁ দেই কেতিয়াও ভাল ৰিজাল্ট নাপায় মানুহ গণ্ডগোলীয়া গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আহক আমি সকলোৱে মিলি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ যুগৰ এজন মুখপাত্ৰ বুলি ক'লোঁ আৰু মই গণকণ্ঠ তো জুবিন গাৰ্গক ন্যায় দিয়া হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গে ন্যায় পাব লাগিব জয় অসম জয় জুবিন দা ধন্যবাদ